অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান ড্ৰাগছসহ আটক কৰিলে এজন যুৱকক প্ৰাপ্ত তথ্যমতে আজি সন্ধিয়াৰ ভাগত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে গোলকগঞ্জৰ বিষ্ণুদৈ বাঘমৰা বজাৰত অভিযান চলাই আজিমুল হক নামৰ এজন যুৱকক আটক কৰে। জনৈক চানি নামৰ আন এজন যুৱকে পলায়ন কৰে। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে দুটা সন্দেহজনক ব্ৰাউন চুগাৰৰ ভৰ্তি কণ্টেইনাৰ আৰু AS19P0214 নম্বৰৰ ৰয়েল এনফিল্ড বাইক জব্দ কৰে। আটকাধীন আজিমুল হক নামৰ যুৱকজনৰ ঘৰ হালাকুৰাৰ বিদ্যাদাবৰী পঞ্চম খণ্ডত। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দিয়ে যার মালটা পলাই গেল